ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে এডিআৰই পৰীক্ষাৰ্থীৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো আপোনালোক যিসকল লোকে যোনটো নেকি আপোনালোকে গ্ৰেড 4 আৰু গ্ৰেড 3 আপোনালোকে এক্সাম দিছিলে, তো বন্ধুসকল আপোনালোকক এতিয়া সেই ফলাফলসমূহ অতি সোনকালে আপোনালোকক দিয়া হ'ব। তো কোনটো মাহত কোনটো তাৰিখত দিয়া হ'ব, তো তাৰ ওপৰত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে সেইসকল ল'ৰা ছোৱালীয়ে কোনটো মাহত আপোনালোকৰ তাৰিখত আপোনালোকে সেই ফলাফলসমূহ লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ যোনটো নেকি ঘোষণা কৰিছিলে, তো সেই ভিডিঅ' ক্লিপটো এই আপোনালোকৰ ভিডিঅ'টোতে দেখুৱাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, তো চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব। লগতে আপোনালোকে মোবাইলত থকা আপোনালোক বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো এনেধৰণৰ খবৰবোৰ আহি থাকে, প্ৰথমে আপোনালোকৰ মোবাইল ফোনবোৰত সেই ভিডিঅ'বোৰ লাভ কৰিব। তো বন্ধুসকল বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ যোনটো নেকি অসম চৰকাৰৰ ফালৰ পৰা যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ঘোষণা কৰিলে যে এডিআৰই পৰীক্ষাৰ্থীৰ ৰিজাল্টসমূহ কেতিয়া ঘোষণা কৰা হ'ব। মই প্ৰতিখন সমজিলাৰ যিসকল জিলাবাসী তেওঁলোকক গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত আকৌ এবাৰ অভিনন্দন জনাইছোঁ। মই জাপানত থকা সময়ছোৱাত বা কোৰিয়াত থকা সময়ছোৱাত অসমত বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা হৈছে, সেয়া হৈছে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ। বহু লোকে মোক সুধিছে যে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যি পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাৰ আমি OMR চিট পাম নে নাই, সেই পৰীক্ষাৰো আমাক এনচাৰ কি দিবনে নাই, বা এনচাৰ কিট থকা প্ৰশ্নৰ উত্তৰবিলাকক আমি প্ৰত্যাহ্বান জনাব পাৰিম নে আমি নোৱাৰোঁ। মই অত্যন্ত বিনম্ৰতাৰে সৈতে ক'ম যে চৰকাৰী নিয়োগ পৰীক্ষাত স্বচ্ছতা অনাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। কেইদিনমান আগতে হৈ যোৱা ছাব ইনস্পেক্টৰ পৰীক্ষাৰো OMR আৰু এনচাৰ কিসমূহ ইতিমধ্যে সেৱাই মুকলি কৰি দিছে। হাইস্কুলৰ যি গ্ৰেজুৱেট আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পষ্ট গ্ৰেজুৱেট টিচাৰ ৭,০০০ পদৰ বাবে যি পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাৰো এনচাৰ কি আৰু পদৰ সংখ্যাটো অলপ মোৰ ইফাল সিফাল হ'ব পাৰে, কিন্তু পৰীক্ষাটোৰ আনচাৰ কি আৰু OMR চিটসমূহ পৰীক্ষাৰ্থীসকলে যাতে পায় তাৰ ব্যৱস্থা অহা এসপ্তাহৰ ভিতৰতে সেৱাই কৰি দিব। আৰু স্বচ্ছতাৰ ক্ষেত্ৰত আমি ক'তো কম্প্ৰমাইজ নকৰাকৈ আমি আগবাঢ়ি যাম। শ্ৰদ্ধাৰ ৰাইজ, শিক্ষক নিযুক্তিৰ সমান্তৰালভাৱে মই কেইদিনমান আগতে উল্লেখ কৰিছিলোঁ যে আমাৰ হৈ যোৱা এডিআৰই পৰীক্ষাৰ ফলাফলসমূহো আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিম।